বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম টেটৰ সিলেবাস অনুসৰি এই ভিডিঅ'টোত অসমীয়া ব্যাকৰণৰ বৰ্ণমালাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন MCQs আলোচনা কৰিম। ইয়াৰ কিছুমান প্ৰশ্ন চন্দ্ৰপ্ৰকাশ বুকটোৰ পৰা লোৱা হৈছে। ইয়াতে আপোনালোকক জনাও যে আপোনালোকৰ কোনোবাই যদি অসমীয়া ব্যাকৰণৰ বৰ্ণমালাৰ ওপৰত আলোচনা কৰা আগৰ দুটা ভিডিঅ' আপোনালোকে চোৱা নাই তেন্তে এই ভিডিঅ'টো চোৱাৰ আগতে আগৰ দুটা ভিডিঅ' চাই লওক, নহ'লে এই ভিডিঅ'ৰ প্ৰশ্নসমূহ আপোনালোকে কৰিব নোৱাৰিব। আগৰ দুটা ভিডিঅ'ত আমি অসমীয়া বৰ্ণমালাৰ স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছোঁ। যদি এই দুটা ভিডিঅ' চাই লয় তেনেহ'লে বৰ্ণমালাৰ ওপৰত আহিব পৰা যিকোনো প্ৰশ্নৰ উত্তৰ আপুনি নিজেই দিব পাৰিব। গতিকে সেই দুটা ভিডিঅ' চাওক, তাৰপিছত এই ভিডিঅ'টো চাওক। এই ভিডিঅ'ৰ প্ৰশ্নসমূহ আপোনালোকৰ কাৰণে একদম সহজ হৈ পৰিব। আপোনালোকে যদি সেই দুটা ভিডিঅ' চাই লয় তেতিয়াহ'লে বৰ্ণমালাৰ বিষয়ে কোনো বুক বা বেলেগ কোনো একো চাব নালাগে, মাত্ৰ এই দুটা ভিডিঅ' চাওক। ইয়াৰ পিছত অসমীয়া বৰ্ণমালাৰ ওপৰত যিকোনো প্ৰশ্ন আপুনি কৰিব পাৰিব। আৰু যিসকলে এই ভিডিঅ'টো চাইছে, আগৰ দুটা ভিডিঅ' চাইছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে এই ভিডিঅ'টো চাই থাকক। বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া বৰ্ণমালাৰ প্ৰথমটো প্ৰশ্ন চাওঁ আমি। যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে? একদম সহজ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছে নিশ্চয় ইয়াৰ আনসাৰ দিব পাৰিব। যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় সেই বৰ্ণবোৰক কি বৰ্ণ বোলে? স্বৰ বৰ্ণ বোলে। আৰু যিবোৰ বৰ্ণয়ে বেলেগ বৰ্ণৰ সহায় লৈ উচ্চাৰণ হয় সেই বৰ্ণবোৰকে ব্যঞ্জন বৰ্ণ বোলে। ইয়াৰ আনসাৰটো হ'ব স্বৰ বৰ্ণ। ইয়াৰ পিছত চাওঁ আমি। এটা কণ্ঠ বৰ্ণৰ উদাহৰণ হ'ল, ইয়াৰ পৰা কোনটো এটা কণ্ঠ বৰ্ণ? কণ্ঠ বৰ্ণ কোনবোৰ আছিলে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যিবোৰ বৰ্ণ আমি কণ্ঠৰ পৰা উচ্চাৰণ কৰোঁ সেই বৰ্ণবোৰকে কণ্ঠ বৰ্ণ বোলে। কণ্ঠ বৰ্ণ কোনবোৰ আছিলে? যেনে অ, আ, ক, খ, ঘ, ঙ, হ এইবোৰ আছিলে কণ্ঠ বৰ্ণ। ইয়াৰ পৰা কোনটো আছে কণ্ঠ বৰ্ণ? ইয়াত আছে অটো হৈছে কণ্ঠ বৰ্ণ। ইয়াৰ পিছত চাওঁ আমি। সুকীয়া উচ্চাৰণ নথকা বৰ্ণটো হ'ল, কোনটো বৰ্ণৰ সুকীয়া উচ্চাৰণ নাই? সেইটো হৈছে অনুস্বাৰ। অনুস্বাৰ বৰ্ণটোৰ কোনো সুকীয়া উচ্চাৰণ নাই। ইয়াৰ আনসাৰটো হ'ব অপশ্যন খ, অনুস্বাৰ বৰ্ণটোৰ কোনো সুকীয়া উচ্চাৰণ নাই। ইয়াৰ পিছত আজিৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি। অঘু অল্পপ্ৰাণ বৰ্ণ কোনটো? আপোনালোকক আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছেই যে অঘু অল্পপ্ৰাণ বা এটা টেবুল মই বনাই দেখাইছিলোঁ। সেই টেবুলটো যদি আপোনালোকে মনত ৰাখে, সেই চাৰ্টটো যদি আপোনালোকে মনত ৰাখে, তে অঘু অল্পপ্ৰাণৰ ওপৰত আহিব পৰা যিকোনো প্ৰশ্ন আপোনালোকে আনসাৰ দিব পাৰিব, মাত্ৰ সেই টেবুলটো আপোনালোকে মনত ৰাখিব। কি কৈছে? অঘু অল্পপ্ৰাণ বৰ্ণ। আমি চাওঁ যে এইটো আমাৰ টেবুল আছিলে। টেবুলটোত প্ৰথমে দুটা ভাগ আছিলে। এটা আছিলে কি? প্ৰথমটো আছিলে অঘু, পিছৰটো আছিলে গু। ইয়াৰ পিছত ইয়াত দুটা ভাগ আছিলে, ইয়াত তিনিটা ভাগ আছিলে। প্ৰথমটো অঘু গু, পিছত আছে অল্পপ্ৰাণ, মহাপ্ৰাণ, আকৌ অল্পপ্ৰাণ, মহাপ্ৰাণ, অল্পপ্ৰাণ এনেকৈ আছিলে। তে কি কৈছে আমাৰ প্ৰশ্নটোত? সুধিছে অঘু অল্পপ্ৰাণ। এইটো হৈছে অঘু অল্পপ্ৰাণ মানে প্ৰথম বৰ্ণ। যিকোনো বৰ্গৰ প্ৰথম বৰ্ণ হ'ব লাগিব, সেইটো হ'ব অঘু অল্পপ্ৰাণ বৰ্ণ। তে আমি চাওঁ ইয়াত খটো হৈছে ক বৰ্গৰ দ্বিতীয় বৰ্ণ। দ্বিতীয় বৰ্ণ হ'লে এইটো হৈ যাব খ, ইয়াত হৈ যাব। তো মহাপ্ৰাণ হৈ যাব, এইটো নহ'ব। ধটো নহ'ব। বটো চাওকচোন, বটো নহ'ব। প্ৰথম বৰ্ণ হ'ব লাগিব যিকোনো বৰ্গৰ, ক বৰ্গ হওক বা চ বৰ্গ হওক বা প বৰ্গ হওক, প্ৰথম বৰ্ণটো হ'ব লাগিব। প্ৰথম বৰ্ণ কি আছে? কটো আছে আমাৰ প্ৰথম বৰ্ণ। কটো বহিব ইয়াত, এইটো হৈ যাব অঘু অল্পপ্ৰাণ। তো আমাৰ আনসাৰটো হ'ব অপশ্যন ঘ। আপোনালোকে নিশ্চয় বুজি পাইছে, আগৰ ভিডিঅ'ত চাইছে টেবুলটো।
ইয়াৰ পিছত চাওঁ আমি অগু মহাপ্ৰাণ বৰ্ণ ঠিক সেইদৰে আপোনালোকে টেবুলটো বনাই মনত কৰি লওক কেনেকুৱা টেবুল আছিলে অগু গু বা যদি আপোনালোকে বুজি পাইছে টেবুলটো মনত লিখিবও নালাগে আপোনালোকে নিজে কৰিব পাৰিব টেবুল নিলিখাকেই কৰিব পাৰিব অল্পপ্ৰাণ মহাপ্ৰাণ আকৌ অল্পপ্ৰাণ কি কৈছে অগু মহাপ্ৰাণ হ'ব লাগিব আৰু বৰ্ণটো দ্বিতীয় যিকোনো বৰ্গৰ দ্বিতীয় বৰ্ণটো হ'ব লাগিব দ্বিতীয় বৰ্ণ চাওঁ আমি তটো দ্বিতীয় বৰ্ণ নহয় ঘৰটো এইটো 4 নম্বৰত পৰি যাব ফটো চাকচোন পৰ পিছত ফ আহে ফটো হ'ব ইয়াৰ আনসাৰটো হ'ব অপচন গ ফ অগু মহাপ্ৰাণ বৰ্ণটো হ'ব ফ ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো আমি চাওঁ অনুস্বাৰ আৰু বিসৰ্গক কি বৰ্ণ বোলা হয় অনুস্বাৰ আৰু বিসৰ্গক একেলগে কি বৰ্ণ বোলে অযুগ্বা বৰ্ণ বোলে অপচন খ এটো হ'ব শুদ্ধ আনসাৰ অনুস্বাৰ আৰু বিসৰ্গক একেলগে অযুগ্বা বৰ্ণ বোলে ইয়াৰ পিছত চাওঁ আমি স্পৰ্শ বৰ্ণবিলাকৰ একোটা ভাগক কি বোলা হয় স্পৰ্শ বৰ্ণ কেইটা আছিলে 25টা কৰ পৰা ম লৈকে আছিলে কৰ পৰা একদম ম লৈকে আছিলে স্পৰ্শ বৰ্ণৰ একোটা ভাগক যেনে ক খ গ গ উঙ একোটা ভাগক কি বোলা হৈছিলে আলোচনা কৰিছিলো লাষ্ট ভিডিওটোত কি বোলা হয় বৰ্গ স্পৰ্শ বৰ্ণৰ একোটা ভাগক কি বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় ইয়াৰ পিছত চাওঁ আমি স্বৰ বৰ্ণ আন বৰ্ণ যোগ হলে তাৰ আকৃতিৰ পৰিৱৰ্তন ঘটে নে নঘটে নে যুক্ত হোৱা বৰ্ণটোৰ আকৃতিৰ পৰিৱৰ্তন হয় নে বৰ্ণটো বিসৰ্গযুক্ত হয় মানে কি কৈছে স্বৰ বৰ্ণ যেতিয়া আন বৰ্ণত যোগ হয় ধৰিলো এটা স্বৰ বৰ্ণ ধৰক আটো এটা স্বৰ বৰ্ণ কটো এটা ব্যঞ্জন বৰ্ণ তে আটো যদি কত অৰ লগত যোগ হয় তে কি হ'ব কত আকাৰ কা তে বৰ্ণটোৰ এটো আৰ পৰিৱৰ্তন হল নে নহল আটো আকাৰ আহি গল তে আনসাৰটো কি হ'ব ঘটে স্বৰ বৰ্ণ আন বৰ্ণত যোগ হলে তাৰ আকৃতিৰ পৰিৱৰ্তন ঘটে ইয়াৰ পিছত চাওঁ আমি পৰ পৰা মলৈ কি বৰ্গ বোলা হয় প ফ ব এনেকে মলৈ কি বৰ্গ বোলা হয় এটুক প্ৰথম আখৰটো ও দি বৰ্গৰ নাম হয় প বৰ্গ এটুক কি বৰ্গ বোলা হয় প বৰ্গ অপচন ঘৰটো হ'ব শুদ্ধ ইয়াৰ পিছত আজি 10 নম্বৰ প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো স্পৰ্শ বৰ্ণ কোনখিনি আছিলে কৰ পৰা মলৈ স্পৰ্শ বৰ্ণ আছিলে কৰ পৰা মৰ ভিতৰত কোনটো পৰিব আপোনালোকে নিজে চাওক আপোনালোকে যদি আগৰ ভিডিওসমূহ চাইছে মাত্ৰ দুটা ভিডিও দিয়া হৈছে বৰ্ণৰ ওপৰত তেতিয়া হলে এই প্ৰশ্নবোৰ আপোনালোকে নিজে কৰিব পাৰিব বা যিকোনো প্ৰশ্ন আহক অসমীয়া বৰ্ণমালাৰ ওপৰত আপোনালোকে কৰিব পাৰিব গতিকে আপোনালোকে আগৰ দুটা ভিডিও চাওক আৰু বেলেগ একো আপোনালোকে চাব নালাগে স্পৰ্শ বৰ্ণটো হ'ব ভ এর শুদ্ধ আনসারটো হ'ব ভ ইয়াৰ পিছত চাওঁ আমি উষ্ম বৰ্ণ কোনটো উষ্ম বৰ্ণ কোনবোৰ আছিলে যিবোৰ বৰ্ণ আমি উচ্চাৰণ কৰিলে মুখৰ পৰা গৰম বতাহ ওলাই আহে বা আপুনি যদি হাতখন মুখৰ আগত ৰাখে তেতিয়া হলে হাতত কি থাকিব অলপ গৰম বতাহ অনুভৱ হ'ব আপোনালোকে এই বৰ্ণবোৰ উচ্চাৰণ কৰি চাওক থটো উচ্চাৰণ কৰক থ ইমান গৰম নাই হটো যেতিয়া আপোনালোকে উচ্চাৰণ কৰিব তেতিয়া মুখৰ ভিতৰৰ পৰা গৰম বতাহ ওলাই আহিব উষ্ম বৰ্ণবোৰ কোনবোৰ বৰ্ণ উষ্ম বৰ্ণ আছিলে যেনে তালিবিয়া হ মদিনিয়া হ মুখৰ পৰা গৰম বতাহ ওলাই আহে দন্তিয়া হ একেটা হৈছে উষ্ম বৰ্ণ গতিকে উষ্ম বৰ্ণটো হ'ব অপচন খ হটো হ'ব উষ্ম বৰ্ণ ইয়াৰ পিছত চাওঁ আমি তালব্য বৰ্ণ কোনটো তালব্য বৰ্ণ কাক কোৱা হয় যিবোৰ বৰ্ণ তালুৰ পৰা উচ্চাৰণ হয় সেই বৰ্ণবোৰকে তালব্য বৰ্ণ বোলে তালব্য বৰ্ণ কোনবোৰ আছিলে তালব্য বৰ্ণবোৰ আছিলে হস্যই দীৰ্ঘই পট্টামস দ্বিতীয়াস বৰ্কাজ্য জ এইবোৰ আছিলে তালব্য বৰ্ণ ইয়াত কোনটো আছে ইয়াত আছে বৰ্কাজ্যটো গতিকে তালব্য বৰ্ণটো হ'ব বৰ্কাজ্যটো হ'ব তালব্য বৰ্ণ ইয়াৰ পিছত চাওঁ আমি
উষ্ট বৰ্ণটো বাছি উলিওৱা কোনটো বৰ্ণ উষ্ট বৰ্ণবোৰ কোনবোৰ আছিলে যিবোৰ বৰ্ণ আমি ওঠৰ সহায়ত উচ্চাৰণ কৰোঁ সেই বৰ্ণবোৰকে উষ্ট বৰ্ণ বোলে এই বৰ্ণসমূহ আপোনালোকে উচ্চাৰণ কৰি চাওকচোন কোনটো আপোনাৰ ওঠৰ পৰা উচ্চাৰণ হয় নিজে অনুভৱ কৰিব পাৰিব ফটো উচ্চাৰণ কৰিলে ফ ধ ঢ উষ্ট জ কোনটো আপোনাৰ ওঠৰ পৰা আহিল নিশ্চয় ফটো ওঠৰ পৰা উচ্চাৰিত হৈছে বুলি আপোনাৰ অনুভৱ হৈছে গতিকে এটোৱে হ'ব উষ্ট বৰ্ণবিলাক আছিলে হস্ৰ উ দীৰ্ঘ উ উ ঔ ফ ব এইবোৰ আছিলে উষ্ট বৰ্ণ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ক ফটো হ'ব উষ্ট বৰ্ণ ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো চাওঁ আমি ব্যঞ্জন বৰ্ণৰ বিশিষ্ট ধ্বনি কেইটা আমি লাষ্ট ভিডিঅ'ত আলোচনাই কৰিছিলোঁ ব্যঞ্জন বৰ্ণৰ বিশিষ্ট ধ্বনি কেইটা আছিলে 21টা স্বৰবৰ্ণ বিশিষ্ট ধ্বনি কেইটা 8টা ইয়াত আমাক সুধিছে ব্যঞ্জন বৰ্ণৰ বিশিষ্ট ধ্বনি গতিকে অপশ্যন এটো হ'ব শুদ্ধ 21টা ব্যঞ্জন বৰ্ণৰ বিশিষ্ট ধ্বনি হৈছে 21টা 15 নম্বৰ প্ৰশ্নটো চাওঁ আমি আজিৰ তলৰ কোনটো ব্যঞ্জন ধ্বনি পঞ্চতালব্য যোৱা ভিডিঅ'টোত মই দি দিছিলোঁ ষ্টাৰ মাৰ্ক দি পেলাই কোনটো বৰ্ণক পঞ্চতালব্য বুলি কোৱা হয় অপশ্যন ঘ কটো হ'ব পঞ্চতালব্য ধ্বনি 16 নম্বৰ প্ৰশ্নটো চাওঁ আমি গু মহাপ্ৰাণ বৰ্ণ হল এই চাৰ্টটো আপোনালোকৰ কামত আহিব গু মহাপ্ৰাণ বৰ্ণ গু হ'ব লাগিব আৰু মহাপ্ৰাণ হ'ব লাগিব তে দ্বিতীয়টো চাব লাগিব আপোনালোকে প্ৰথম ভাগটোত নহয় দ্বিতীয় ভাগটোত চাব লাগিব প্ৰথমটো অগু আছিলে দ্বিতীয়টো গু আছিলে গুৰ ভিতৰত আকৌ তিনিটা ভাগ আছিলে অল্পপ্ৰাণ মহাপ্ৰাণ অল্পপ্ৰাণ তে কোনটো বৰ্ণ পৰিব আপোনালোকে চাওক গু মহাপ্ৰাণ হ'ব লাগিব এই মাজত পৰিব লাগিব মাজৰ যেটো হেৰি আছে এটোত পৰিব লাগিব মানে কে নম্বৰ এটা বৰ্গৰ কে নম্বৰ বৰ্ণ হ'ব লাগিব 1 2 3 4 নম্বৰ হ'ব লাগিব 4 নম্বৰ চাকচোন কোনটো আছে থটো 4 নম্বৰ নেকি ত থ নহয় থটো 2 নম্বৰ দন্তান্যটো এটো 5 নম্বৰত পৰি যাব টটো 1 নম্বৰত হ'ব ঢটো হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ঢ গু মহাপ্ৰাণ আন বৰ্ণটো নহয় সৰি কে নম্বৰ হ'লে 4 নম্বৰ হলে কি হ'ব ট ঠ ঢ ড ঠিক আছে কটো হ'ব শুদ্ধ আনসাৰ ইয়াৰ পিছত 17 নম্বৰ প্ৰশ্নটো চাওঁ আমি নিয় বৰ্ণটো হল কি দিছে আপোনালোকে ইয়াত অপচন দিছে অগু মহাপ্ৰাণ নে গু মহাপ্ৰাণ নে অগু অল্পপ্ৰাণ নে গু অল্পপ্ৰাণ আপোনালোকে নিশ্চয় ওলাব পাৰিব নিয় বৰ্ণটো হৈছে গু অল্পপ্ৰাণত পৰিব এটো গু হ'ব আৰু অল্পপ্ৰাণ হ'ব একদম লাষ্টত 5 নম্বৰত পৰিব 5 নম্বৰত পৰিলে কি হয় গু অল্পপ্ৰাণ নিশ্চয় বুজি পাইছে ইয়াৰ পিছত আমি 18 নম্বৰ প্ৰশ্নটো চাওঁ তলৰ কোনটো উষ্ট বৰ্ণ আকৌ আমাক উষ্ট বৰ্ণ সুধিছে উষ্ট বৰ্ণ কোনবোৰ আছিলে আমি জানো ইয়াৰ ভিতৰত হ'ব ৰস্যটো হ'ব উষ্ট বৰ্ণ ইয়াৰ পিছত চাওঁ আমি স্পৰ্শ বৰ্ণ মুঠ কেইটা স্পৰ্শ বৰ্ণ কেইটা আছিলে স্পৰ্শ বৰ্ণ আছিলে কৰ পৰা একদম ম লৈকে কেইটা বৰ্ণ আছিলে তাত 25টা মনত ৰাখিব স্পৰ্শ বৰ্ণ 25টা ঘটো হ'ব শুদ্ধ আনসাৰ 25টা স্পৰ্শ বৰ্ণ মুঠ 25টা ইয়াৰ পিছত আজিৰ প্ৰশ্নসমূহৰ অন্তিমটো প্ৰশ্ন যেটো প্ৰশ্ন মই আপোনালোকৰ কাৰণে ৰাখো ইয়াৰ উত্তৰটো আপোনালোকে কমেন্টত জনাই গতিকে আপোনালোকে যদি ভিডিওটো হেহলৈ চাইছে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিশ্চয় কমেন্টত জনাব তলৰ কোনটো অল্পপ্ৰাণ ধ্বনি কে ভিতৰত যিখিনি ধ্বনি দি আছে ইয়াৰ পৰা কোনটো অল্পপ্ৰাণ ধ্বনি হয় অল্পপ্ৰাণ ধ্বনি কোনটো ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব আজিৰ ভিডিওটোত ইমানেই এই চেনেলটোত আপোনালোকে আসাম টেটৰ ৰেগুলাৰ ভিডিওসমূহ পাই থাকিব যদি ভিডিওসমূহ ভাল পায় তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰিব আজিৰ ভিডিওটোত ইমানেই ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ